খৈৰাবাৰী শংকৰদেৱ শিশু নিকেতনত আচাৰ্য সন্মিলন অনুষ্ঠান। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতি অসম তথা ওদালগুৰি সংকুল আচাৰ্য সন্মিলন 25 তাৰিখে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে খৈৰাবাৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়। খৈৰাবাৰী শংকৰদেৱ শিশু নিকেতনত প্ৰধান আচাৰ্য ধৰ্মকান্ত ৰাজবংশীৰ পৰিচালনাত অনুষ্ঠিত হোৱা আচাৰ্য সন্মিলনত 11খন শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য উপস্থিত থাকে। অনুষ্ঠানত বৰগীত প্ৰতিযোগিতা, সাধুকথা প্ৰতিযোগিতাৰ উপৰিও সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে। অন্যহাতে টংকেশ্বৰ গৌতমে হাত ধৰা অনুষ্ঠানত প্ৰতিখন শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যক এখনকৈ জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হোৱা দেখা যায়। অতি গাম্ভীৰ্যপূৰ্ণ আচাৰ্য সন্মিলনত ডিমাকুছী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অনাথ কীৰ্তনীয়া, ভেৰগাঁও শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীপেন শৰ্মা, ওদালগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য কনক দাস, মাজবাট শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ৰথিন দত্ত, ধনখেৰিঘাট শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য টংকেশ্বৰ গৌতমৰ উপৰি বহু কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটা বিতৰণিৰে অনুষ্ঠানৰ সামৰণি পৰে। আমাৰ ওদালগুৰি সংকুলৰ অন্তৰ্গত নিকেতনসমূহৰ আচাৰ্য সন্মিলন আজি আমাৰ শংকৰদেৱ শিশু নিকেতন খৈৰাবাৰীত ৰাতিপুৱা প্ৰায় 10 বজাৰ পৰা অনুষ্ঠিত হৈছে। এতিয়া এই অনুষ্ঠানত আমি প্ৰথম কাৰ্যসূচী হিচাপে ৰাখিছোঁ আমাৰ বন্তি প্ৰজ্বলন বন্দনা কাৰ্যক্ৰম। তাৰপিছতে আমাৰ অসমৰ হিয়াৰ আমুঠু ধ্ৰুৱতৰা জুবিন গাৰ্গদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু তেখেতৰ যিটো আকস্মিক মৃত্যু, সেই মৃত্যুৰ আমি ন্যায়িক তদন্ত ইয়াৰ জৰিয়তে সকলো আচাৰ্যই কামনা কৰিছে। তাৰোপৰি ইয়াৰ পিছতে আমি আমাৰ নিৰ্দিষ্ট কাৰ্যক্ৰমৰ মতে পৰিচয় পৰ্ব, বৰগীত, সাধুকথা, দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাৰ কাৰ্যসূচী, এনেধৰণে বৰ্তমানলৈকে আমাৰ কাৰ্যসূচীবিলাক চলি আছে। আৰু আমাৰ ওদালগুৰি সংকুলৰ প্ৰায় 10খন নিকেতনৰ 120 গৰাকী আচাৰ্যই এই অনুষ্ঠানটোত যোগদান কৰিছে। আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ নিকেতনৰ তৰফৰ পৰা। আৰু আমাৰ যিটো বৌদ্ধিক কৰ্মশালা, এই কৰ্মশালাখনত হাত ধৰিছে আমাৰ ধনখেৰিঘাট নিকেতনৰ প্ৰধান আচাৰ্য টংকেশ্বৰ গৌতম আচাৰ্যদেৱে। আৰু ইয়াৰ পিছতে আমাৰ দেশপ্ৰেমমূলক গীত আৰম্ভ হ'ব। তাৰপিছত আমাৰ বঁটা বিতৰণী সভা আছে আৰু শান্তি মন্ত্ৰৰে আমাৰ দুপৰীয়া ভোজন আজিৰ এই কাৰ্যক্ৰমিকা সমাপ্ত হ'ব। নেক্সটবাৰ এতিয়ালৈকে আমাৰ ডিচিশ্যন হোৱা নাই। আমাৰ তাৰমানে বছৰত এখন বিভাগ অনুযায়ী বৈঠক বহে। সেই বৈঠকত মে' মাহত এই বৈঠকখন অনুষ্ঠিত হ'ব, তেতিয়া সিদ্ধান্ত হয় বছৰত। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, গ্লোবেল NE 24/7।